আজি টিহু নগৰ সমিতিৰ উদ্যোগত এক পদক্ষেপ লোৱা গৈছে গছপুলি ৰোপণ কি ক'ব এই মুহূৰ্তত? সঁচাকৈয়ে আজি আমাৰ মানে টিহু অঞ্চলত যিটো বৃক্ষৰোপণ কাৰ্যসূচী আমি মাজে মাজে কৰি থাকোঁ যদিও বিভিন্ন কাৰণত যিটো আমি ডিভাইডাৰৰ মাজত ফুলৰ পুলি ৰুইছিলোঁ, কিন্তু প্ৰায়খিনি গছে ইতিমধ্যে মানে নোহোৱা হৈ গৈছে বিভিন্ন কাৰণত। এইবাৰ কিন্তু আমি এনেকুৱা এটা পদক্ষেপ লৈছোঁ যি গছপুলিবিলাক মানে অকল ৰুলে নহ'ব, তাক প্ৰতিপালন কৰিব লাগিব আৰু যাতে গছপুলিটো মৰি নাযায় তাৰ কাৰণে আমি যত্ন কৰিব লাগিব। সেইকাৰণে আমাৰ আজি সেউজ আমাৰ লক্ষ্যৰ উদ্যোগত আমাৰ ভাতৃবন্ধু মনোজ বড়ো ডাঙৰীয়া, অনুপ কলিতা ডাঙৰীয়া, গোবিন্দ ভগৱতী ডাঙৰীয়া আৰু আমাৰ পৌৰসভাৰ প্ৰতিনিধিসকল, পঞ্চায়তৰ প্ৰতিনিধিসকল, আমাৰ সমাজকৰ্মী হেমেন, তাৰোপৰি আমাৰ লোহিত মেধিকে আদি কৰি বিভিন্ন আমাৰ ইয়াত উপস্থিত আছে আৰু আমি ভাবিছোঁ যে টিহুখন সেউজীয়া কৰিব লাগিব। ইয়াৰ আগতেতো আপোনালোকে দেখিছিলে আজিৰ পৰা কিছু বছৰ আগতে টিহুখন গছ গছৰে ভৰি সেউজীয়া হৈছিলে, কিন্তু কিবা এটা কাৰণত আমি ৰাস্তাটো বনোৱাতে যিবিলাক গছ কাটিলে যধে মধে, তাৰপিছত আমি টিহু ৰাইজে ভুক্তভোগী হৈছোঁ। আজি গৰমৰ প্ৰকোপত আমি থাকিব নোৱাৰোঁ আৰু আমাৰ এই অঞ্চলত আমি অনুভৱ কৰিছোঁ যে গছ বিৰিখ নোহোৱাৰ কাৰণে চৰাই চিৰিকটি জীৱকুলৰো যথেষ্ট ক্ষতি হৈছে। গতিকে প্ৰকৃতিক আমি জীয়াই ৰাখিব লাগিব আৰু প্ৰকৃতি সুপ্ৰিম, মানে প্ৰকৃতিয়ে নিজৰ যিটো ব্যৱস্থা নিজে কৰি লয়। গতিকে আমি তাৰ মাজতে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ হ'লে আমি গছপুলি ৰুব লাগিব। আজি যিটো গৰমৰ প্ৰকোপ টিহু অঞ্চলত এনেকুৱা নাছিলে, কিন্তু আজিৰ পৰা বহুত বছৰ আগত টিহুখন সেউজীয়া হৈ আছিলে। কিন্তু পুনৰবাৰ আমাৰ সেউজ আমাৰ লক্ষ্যৰ উদ্যোগত যিসকল যুৱকন্থী আমাৰ যুৱ বন্ধুসকলে এই উদ্যোগ হাতত লৈছে আৰু আমাৰ পৌৰসভাৰ লগতো মনোজৰ লগত মোৰ দেখা দেখি হ'লে এটা কথাই হয় যে আমি টিহুখন সেউজীয়া কৰিব লাগে, গছ ৰুব লাগে। আৰু আজি আমাৰ প্ৰথম আৰম্ভণি, শুভাৰম্ভণি হৈ গ'ল পৌৰসভা আৰু আমাৰ সেউজ আমাৰ লক্ষ্যৰ উদ্যোগত। আমি টিহুৰ দুয়োকাষৰ ফিডাৰৰ দুয়োকাষে একেবাৰে টিহু চকলৈকে আমি গছপুলি ৰুম আৰু আমি নদীটোৰ পাৰতো গছপুলি ৰোৱাৰ ব্যৱস্থা কৰি ইতিমধ্যে দেখিছে। আমি লিগেচিখিনি যিখিনি আছিলে সেইখিনি উঠাই লৈ গৈছোঁ। সুন্দৰ পৰিৱেশ হৈছে, চাফ চিকুণ কৰা হৈছে। নদীখনো আমি বচাব লাগিব আৰু লগতে নদীৰ পাৰটোত আমি সুন্দৰভাৱে ফেঞ্চিং আদি দি মাটি চাটি ফিল আপ কৰি তাতো আমি গছপুলি ৰোৱাৰ ব্যৱস্থা কৰিম। আৰু মূল উদ্দেশ্য হৈছে টিহুখন একেবাৰে টিহু ষ্টেচনৰ পৰা টিহু চকলৈকে আমি সেউজীয়া কৰাৰ এটা উদ্যোগ হাতত লৈছোঁ আৰু বৃক্ষবন্ধু বুলি কৈছোঁ আমাৰ টিহু অঞ্চলৰ মনোজ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ গোবিন্দ ভাগৱতী দা আছে। তেখেতসকলে সঁচাকৈ গছক ভাল পায়, সেউজীয়াক ভাল পোৱা এক লোকজন মানুহ আৰু সকলোৰে সন্মিলিত প্ৰচেষ্টাত আৰু ৰাইজৰো আমি সহযোগ বিচাৰিছোঁ। গছ এটা ৰুই থৈ যোৱাৰ পিছত যাতে ভাঙি নেপেলায়। আমি হাৰি ভঙা ৰাস্তাত নাইবা মাটি ভৰা ৰাস্তাত এনেকৈ সেউজ আমাৰ লক্ষ্যৰ উদ্যোগত গছপুলি ৰোপণ কৰা হৈছে, কিন্তু কেতিয়াবা দুখ লাগে যে গছপুলিটো ভাঙি থৈ দিয়ে। লহপহকৈ বাঢ়ি অহা গছপুলিটো ভাঙিলে কিবা নিজৰ ল'ৰাটোৰ হাত ভৰি ভঙা যেন লাগে। গতিকে ৰাইজক অনুৰোধ কৰিছোঁ যাতে গছপুলিখিনি অন্ততঃ আপোনালোকে নুৰুলেও নেকাটিব, নাইবা ভাঙি চিঙি চুৰমাৰ নকৰিব। গছ ডাঙৰ হ'বলৈ দিয়ক, প্ৰকৃতিক জীয়াই থাকিবলৈ দিয়ক, তেতিয়াহে প্ৰকৃতিয়ে আমাক ভাৰসাম্য ৰক্ষা কৰি আমাৰ সকলোৰে হিতৰ কাৰণে কাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।